সমূহ ৰাইজক আমি ঈদৰ আজহা উপলক্ষে আমি সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি কালঝাৰ সমাজত আমি ঈদৰ নামাজ একত্ৰিতভাৱে আমি পালন কৰিলোঁ। আমি কমচে কম ১,৫০০ পৰা ২,০০০ মান একেলগে আমি ঈদৰ নামাজ ইয়াত আমি আদায় কৰিলোঁ। আমি আশা কৰোঁ যে এই ঈদৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ প্ৰত্যেকজন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যাতে শান্তি সমৃদ্ধি আৰু ভাতৃত্বত বজাই ৰাখে তাৰ কামনাৰে আজিৰ এই পবিত্ৰ ঈদুল আজহাৰ জৰিয়তে আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঈদুল আজহা ইছলাম ধৰ্মাৱলম্বী নামাজ আদায় কৰি আছে, আপুনি আদায় কৰিব কি ক'ব? আসসালামু আলাইকুম। আমাৰ ইছলাম দৰদী ভাইসকলে একেলগে আহি আমাৰ ঈদের নামাজ আদায় কৰিলে আৰু আমাৰ ধৰ্ম অনুষ্ঠানে যে আমাৰ পৰম্পৰা নীতি অনুসাৰে আমাৰ ঈদের নামাজ আদায় হৈ গ'ল। এতিয়া বাকী কুৰবানীৰ যে কাজ আছে সেইটো নীতি অনুসাৰে কামটো আগত কৰিব আৰু আমাৰ ঈদের নামাজ পঢ়াৰ উপলক্ষ হ'ল যে আমাৰ যিবিলাক পূৰ্ববৰ্ষৰ মানুহ মৰি গৈছে সেইবিলাক মানুহৰ কাৰণে দোৱা কৰা আৰু যিবিলাক জীৱিত আছে সেই মানুহখিনি যাতে আল্লাহৰ ৰহমতে দুনিয়ালৈকে যিমান দিন থাকে সবাৰে যাতে আল্লাহ ভালে ভালে ৰাখে আৰু মিলা প্ৰীতিত একেলগে এই আসামবাসী ৰাইজক বা ইছলাম দৰদী ভাই সবৰে লগত মিলাই মেলি গলা মিলাই একেলগে চলিব পাৰে সেই বুলি দোৱা কৰা হৈছে। আৰু আসাম আৰু বিটিআৰ যে ৰাইজৰ অঞ্চল ভাৰতবৰ্ষৰ যি মানুহৰ যে সমস্যা সবার এই সমস্যা আল্লাহ আর দোয়া কবুল আর মঞ্জুর করে সব পেরেশানি যেন আল্লাহ দূর করে সব এই ইসলাম আমার ঈদুল আজহার নিয়ম অনুসারে আমার যে আলেম ওলামারা দোয়া করিছে সেই আল্লাহর কাছে দোয়া মাগিছে আল্লাহ যাতে দোয়া কবুল করে সেই আকারে আমি এই ঈদের নামাজ আদায় করেছি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।